আমাৰ আজি প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন। আমাৰ আজি শ্ৰী শ্ৰী হৰি মন্দিৰ, এই হৰি মন্দিৰৰ বন্তি প্ৰজ্বলন কৰিছে আমাৰ দেউৰী শ্ৰী জীৱন ৰাজবংশী। দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন, আৰু পতাকা উত্তোলনত আমি 100জন ব্যক্তিক সসন্মানে পতাকা উত্তোলন কৰাৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু এই পতাকা উত্তোলন কাৰ্যসূচী আমাৰ মাননীয় পৰিচালনা সমিতিৰ সভাপতি সুৰেন দাস আৰু 100বছৰীয়া জয়ন্তীৰ সভাপতি হিচাপে মই আমাৰ 100বছৰীয়া জয়ন্তীৰ আৰু এতিয়া কাৰ্যসূচী আমাৰ বিভিন্ন দাতা আছে, সেই দাতাসকলক আমি সন্মান জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। তাৰ লগতে আমাৰ এতিয়া আমাৰ যি হৰি মন্দিৰ, হৰি মন্দিৰৰ কাৰ্যক্ৰমণিকা প্ৰথম আমাৰ যিটো বন্তি প্ৰজ্বলন, তাৰপিছত আমাৰ মুৰাৰী সৰোবৰৰ সৈতে আমাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আৰু আমাৰ বিভিন্ন যি কাৰ্যসূচী তাৰ ভিতৰত আমাৰ লগতে আমাৰ যিখন মূল মঞ্চখনো আমাৰ ইতিমধ্যে শৰ্মা ছাৰে উদ্বোধন কৰিলে।
ছয় দিনে কাৰ্যসূচী থাকে। 6 দিনৰ কাৰ্যসূচী আছে আৰু 6 দিনৰ কাৰ্যসূচী প্ৰতিটো কাৰ্যসূচী আধ্যাত্মিক দিশৰ লগতেই সন্নিৱিষ্ট আধ্যাত্মিক অৱগত কৰি আমি যাতে পবিত্ৰভাৱে আমাৰ যিটো হৰি মন্দিৰ এই হৰি মন্দিৰৰ যিবিলাক কাৰ্যসূচী এই কাৰ্যসূচী যাতে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আৰু বিভিন্ন সময়ত হয়তো কেতিয়াবা ভুলবশতঃ কিবা এটা কাৰ্যসূচীত কিছু ব্যাঘাত জন্মিব পাৰে হয়তো তাত যাতে কোনো অপৰাধ বুলি নাভাবে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু প্ৰতিটো কাৰ্যসূচীত আমাৰ আনন্দপুৰ গাঁৱৰ লগতে আমাৰ এই বৃহৎ অঞ্চলৰ প্ৰতিজন ব্যক্তিৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু প্ৰত্যেকে যাতে সহৃদয়তাৰে আৰু কোনো বিশৃংখলতা নোহোৱাকৈ পৰিষ্কাৰতাৰে কামবিলাক কাৰ্যসূচীবিলাক সমাপন কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু আজিৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচী এতিয়া সুচাৰুৰূপে পৰিচালিত হৈছে আমাৰ মাননীয় সাংবাদিকসকলে আহি আমাক সহযোগিতা কৰিছে তেখেতসকলক আমাৰ হৰি মন্দিৰ পৰিচালনা সমিতি তথা 100 বছৰীয়া জয়ন্তী পালনাম উৎসৱৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।